শ্ৰদ্ধাৰ অসমবাসী ৰাইজ ৭৯ চনৰ 10 ডিচেম্বৰ তাৰিখে পুলিচ আৰু CRPৰ আক্ৰমণত বৰপেটা জিলাৰ ভৱানীপুৰত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুক সাৱটি লৈছিল। সিদিনাখন আছিল অসমৰ বুৰঞ্জীৰ এটা ঘৃণনীয় দিন। ফখৰুদ্দিন আলী আহমেদৰ পত্নী বেগম আবিদা আহমেদে লাখটকীয়াৰ ঘৰৰ পৰা 1983 চনৰ অবৈধ, যাক অসমৰ ৰাইজে অবৈধ বুলি ঘোষণা কৰিছিল, প্ৰাৰ্থী হ'বলৈ কাকো মানা কৰিছিল, পুলিচ CRPলৈ মনোনয়ন পত্ৰ দিবলৈ ওলাই গৈছিলে। ময়ো আছিলোঁ লাখটকীয়াত, তেতিয়া অকণমান ক্লাছ 5ৰ ষ্টুডেণ্ট। আমাক পুলিচ CRPয়ে পিটিছিলে আৰু বেগম আবিদা আহমেদ বৰপেটালৈ যাত্ৰা কৰিছিলে। ভৱানীপুৰত খৰ্গেশ্বৰ তালুকদাৰ অজস্ৰজনে বাধা দিছিলে আৰু বাধা অতিক্ৰম কৰি বেগম আবিদা আহমেদে বৰপেটা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ হৈ মনোনয়ন দিছিলে। আৰু সিদিনাখনে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুক সাৱটি অসমৰ বাবে জীৱন আহুতি দিছিলে, আমাৰ ভৱিষ্যতৰ বাবে জীৱন আহুতি দিছিলে। 10 ডিচেম্বৰৰ দিনটো সেয়েহে আমি শ্বহীদ দিৱস পালন কৰোঁ। এইবাৰ শ্বহীদ দিৱসৰ তাৎপৰ্য অকণমান বেলেগ আৰু অকণমান পৃথক। আজি এই শ্বহীদ দিৱসৰ অহাকালি শ্বহীদ দিৱসৰ স্মৰণীয় দিনটোত আমি এই শ্বহীদ স্মাৰক উদ্বোধন কৰিম। অসম খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ প্ৰায় 45 বছৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰে এটা সুন্দৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰি উলিয়াইছে, যাক আপোনালোকে দেখিলে গৌৰৱ অনুভৱ কৰিব আৰু মই আপোনালোকক এই শ্বহীদ স্মাৰক চাবলৈ আমন্ত্ৰণ জনাম। এই শ্বহীদ স্মাৰক আমি গুৱাহাটীৰ বৰাগাঁৱত আমি নিৰ্মাণ কৰিছোঁ। 116 বিঘা মাটিত আপোনালোকে চাব পাৰে এই সুন্দৰ চৌহদ 116 বিঘা মাটি। শ্বহীদ স্মাৰকত প্ৰৱেশ কৰাৰ লগে লগে এখন সুন্দৰ প্ৰৱেশ দ্বাৰ পাব আৰু প্ৰৱেশ দ্বাৰত প্ৰৱেশ কৰাৰ লগে লগে এই শ্বহীদ স্মাৰক জ্যোতিটোত আপোনালোকে শ্ৰদ্ধা নিবেদন কৰিব পাৰিব। আজি সন্ধিয়া 4 বজাত আমি এই শ্বহীদ স্মাৰক জ্যোতিত অগ্নি সংযোগ কৰি অসমীয়া জাতিৰ মুক্তিৰ অগ্নিশিখাডাল সদায়ৰ বাবে জ্বলাই ৰখাৰ প্ৰচেষ্টা কৰিম। এতিয়া মই আপোনালোকক লৈ যাব খুজিম শ্বহীদ স্মাৰকৰ ভিতৰ ভাগলৈ। তাতে আমি কি কৰিব খুজিম, আপোনালোকে যেতিয়া শ্বহীদ স্মাৰকলৈ উঠি যাব, আপোনালোকে প্ৰৱেশদ্বাৰত এই ধৰণে পানীৰ কুঁৱেৰা বা জলপ্ৰবাহ আপোনালোকে দেখিবলৈ পাব আৰু প্ৰৱেশদ্বাৰত সোমোৱা এই বিশেষ ব্যৱস্থাটো অত্যন্ত গাম্ভীৰ্যপূৰ্ণ, বিশাল আৰু ই অসমৰ বিশালতাত এক প্ৰকাৰ প্ৰকাশ কৰিছে। আমি যিমানে ওচৰলৈ কাষ চাপি আহিছোঁ, সুন্দৰ শ্বহীদ স্মাৰক আপোনালোকে দেখা পাইছে আৰু এনেকৈ প্ৰায় 100 মিটাৰ খোজকাঢ়ি আমি মূল শ্বহীদ স্মাৰকত প্ৰৱেশ কৰিব পাৰিম। আৰু এই শ্বহীদ স্মাৰক নিৰ্মাণ কৰোঁতে অসম চৰকাৰে প্ৰায় 178 কোটি টকা ব্যয় কৰিছে আৰু ইয়াত আমি যিমান পাৰিছোঁ অসম আন্দোলনৰ স্মৃতিক জীয়াই ৰখাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। 100 মিটাৰ খোজকাঢ়ি অহাৰ পিছত মই আকৌ এবাৰ দেখুৱাইছোঁ আপোনালোকক কেনেকৈ আমি প্ৰৱেশ কৰিম আৰু ইয়াৰ পৰা আপোনালোকে অকণমান আমি আকৌ পিছলৈ ঘূৰি চাইছোঁ। সুবিশাল প্ৰৱেশদ্বাৰৰ পৰা আমি 100 মিটাৰ খোজকাঢ়িছোঁ। মাজত জলপ্ৰবাহ, ফুৱেৰা আদি নিৰ্মাণ কৰা হৈছে আৰু আপোনালোক এনেকৈ খোজকাঢ়ি সোমাই আহিব পাৰিব। আপোনালোকে দেখা পাব যে মূল শ্বহীদ স্তম্ভৰ চাৰিওফালে অতিথিসকলে যাতে চাব পাৰে, ঘূৰিব পাৰে, তাৰ বাবে এটা সুন্দৰ ৰাউণ্ড এবাউট ইয়াত নিৰ্মাণ কৰা হৈছে
আৰু এই ৰাউণ্ড এবাউটটোত যেতিয়া আমি খোজকাঢ়ি যাম তেতিয়াহ'লে আপোনালোকে গুৱাহাটীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আমি এই ধৰণে ৰাউণ্ড এবাউটলৈকে যাম, বহিব পাৰিব। আমি ইয়াতে বহি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব পাৰিম। আৰু এই ৰাউণ্ড এবাউটটোৰ উপৰিও মই ইয়াৰ পৰাই আপোনালোকক দেখুৱাইছোঁ, এই গোটেই পানীৰ মাজত নিৰ্মাণ কৰা এই শ্বহীদ বাকৰিটোৰ চাৰিওফালে এটা আমি চাইকেল ট্ৰেক বনাইছোঁ, যাতে ৰাতিপুৱা আমি চাইকেল মাৰিব পাৰোঁ, মৰ্ণিং ৱাক কৰিব পাৰোঁ। আৰু এইখন আমাৰ সৰুকৈ আমি এখন ফুড কোৰ্টো নিৰ্মাণ কৰিছোঁ, যাতে অতিথিসকলে শ্বহীদ স্তম্ভ বা বাকৰি পৰিদৰ্শন কৰাৰ পিছত ফুড কোৰ্টত কিবা অলপ খাব পাৰে। আৰু এতিয়া আমি প্ৰৱেশ কৰিম মূল শ্বহীদ বাকৰিৰ ভিতৰত। আমি শ্বহীদ বাকৰিত এনেকৈ প্ৰৱেশ কৰি সুন্দৰভাৱে আমি শাৰী পাতি প্ৰৱেশ কৰিব পৰা আমি ব্যৱস্থা ৰাখিছোঁ। আৰু প্ৰৱেশ দ্বাৰত সোমোৱাৰ লগে লগে আমি এই সুন্দৰ লবিটো, অসমখনৰ গড় অসমৰ মেপ আমাৰ লগত থাকিব। আৰু ইয়াতে আমি এটা সুন্দৰ লবিত প্ৰৱেশ কৰিম। লবিত আমি ভিতৰলৈকে সোমাই যোৱাৰ পিছতে আমি আৰু এটা ডাঙৰ গ্ৰেণ্ড লবি পাম। এই গ্ৰেণ্ড লবিটোত আমি অসম আন্দোলনৰ প্ৰথম শ্বহীদ ভৰ্গেশ্বৰ তালুকদাৰ, এই ধৰণে আমি অসম আন্দোলনৰ বিভিন্ন ফটোগ্ৰাফ, PM invites ASU for talks at Delhi, Center Movement Leader sign pack, এই ধৰণে দ্য আছাম ট্ৰিবিউন স্পন্টেনিয়াছ ৰেছপন্স টু নন কোঅপাৰেশ্যন, এই ধৰণে ইয়াত আমি প্ৰথম লবিটোতে অসম আন্দোলনৰ সেই সময়ৰ বিভিন্ন ঘটনাৰাজি সামৰি ৰাখিছোঁ। এটা আমি গেলাৰীৰ সৃষ্টি কৰিছোঁ, যিটো আপোনালোকে চালে ভাল পাব, গেলাৰীটো দেখা পাব। গেলাৰী পাৰ হৈ যোৱাৰ পিছত আমি এটা এনে সুন্দৰ স্থানত আমি সোমাম, যাক আমি শ্বহীদ গেলাৰী বুলি কৈছোঁ। অসম আন্দোলনৰ 800তকৈও অধিক শ্বহীদ আছিল। বহুতৰ আমি ফটো পোৱা নাই, যেনেকৈ ধীৰেন্দ্ৰ কুমাৰ ৰাভা গজাপাৰা গোৱালপাৰাৰ শ্বহীদ আছিল, তেখেতৰ আমি ফটো নাই পোৱা এতিয়ালৈকে, প্ৰতিমূৰ্তিটো বনাব পৰা নাই। উমাচৰণ ৰাভা চাত্ৰাবাৰী গোৱালপাৰা, আমি তেখেতৰ ফটো পোৱা নাই, জাগাখিনি খালী কৰি থৈছোঁ। কিন্তু যাৰ যিমান শ্বহীদৰ আমি ফটো পাইছোঁ, সকলোৰে আমি এটা সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ। শ্বহীদ কৰ্ণ ৰাভা, খামচাংচেন ৰাভা, ফাগুনা ৰাভা, গোকলং ৰাভা, ৰিজাক ৰাভা, আমি গোটেইখিনি চাব পাৰিম। ইছমাইল আনচাৰী, কাকপথাৰ, তিনিচুকীয়া। আৰু আমি এনেকৈ যাৰ যাৰ ফটো পোৱা নাই, যাৰ প্ৰতিমূৰ্তি বনাব পৰা নাই, সেই স্থানখিনি আমি খালী কৰি থৈছোঁ। এনেকৈ আমি অসম আন্দোলনৰ শ্বহীদৰ গেলাৰী এটা ইয়াত স্থাপন কৰিছোঁ। সুন্দৰ গেলাৰী, আমি এই ধৰণে শ্বহীদ গেলাৰীত আমি চাব পাৰিম। প্ৰথমতে হৈছে গ্ৰেণ্ড লবি, আৰু গ্ৰেণ্ড লবিৰ পিছতে আছে আমাৰ শ্বহীদৰ গেলাৰী। গোটেইসকল শ্বহীদৰ প্ৰতিমূৰ্তি, শ্বহীদসকলৰ নাম ঠিকনা, শ্বহীদসকলৰ গাঁও, এই গোটেইখিনি ইয়াতে উপলব্ধ কৰা হৈছে। এইখিনি হ'ল গ্ৰাউণ্ড ফ্ল'ৰ। গ্ৰাউণ্ড ফ্ল'ৰত আমি ইয়াক চোৱাৰ লগে লগে আমি ওপৰলৈকে এনেকৈ আমি খোজকাঢ়ি গৈ থাকিম। আৰু আমাৰ ইয়াত লিফ্টটো আছে, আৰু ইয়াৰ উচ্চতাও বহুত বেছি উচ্চ। এই শ্বহীদ স্মাৰক জ্যোতি উঠিবৰ কাৰণেও যথেষ্টখিনি সময় লাগে, বহুত উচ্চ। গুৱাহাটী নেশ্যনেল হাইৱেৰ পৰা ইয়াক দেখা পায়। আমি এনেকৈ আহি আমি খোজকাঢ়ি গৈ আছোঁ। এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰ আমি পালোহি। শ্বহীদ বাকৰি একেটাই ষ্ট্ৰাকচাৰ। ইয়াত আমি এটা মেডিটেশ্যন হল নিৰ্মাণ কৰিছোঁ। এটা সকলোৱে ৰাতিপুৱা আহে যাতে মেডিটেশ্যন কৰিব পাৰে, আমি এটা মেডিটেশ্যন হল নিৰ্মাণ কৰিছোঁ। আৰু এই মেডিটেশ্যন হলটোত আমি ৰাতিপুৱা
বিভিন্ন ধৰণৰ মেডিটেশ্যন কৰিব পাৰিম আৰু এই গোটেই অনুষ্ঠানটো গাম্ভীৰ্য আমি ইয়াত অক্ষুণ্ণ ৰাখিব পাৰিম। আপোনালোকে চাব পাৰে আৰু ইয়াতে আমি মাজত এইটো এটা ষ্টেণ্ড, ইয়াৰ চাৰিওফালে গেলাৰী, মেডিটেশ্যন গেলাৰী। আমি আকৌ ওপৰলৈকে যাম। আমি ওপৰলৈকে যাবৰ বাবে চেষ্টা কৰিম যাতে আমি আৰু অকণমান আপোনালোকক দেখুৱাব পাৰোঁ। আমি লিফ্টলৈকে যাব খুজিম। প্ৰথমতে মই আপোনালোকক আৰু এটা দেখুৱাব খুজিছোঁ যে ইয়াৰ পৰা গুৱাহাটীৰ সৌন্দৰ্য। আমি ভিতৰত যেতিয়া ইয়াত থাকিম তেতিয়া আমি পাহাৰলৈকে আমি যাব পাৰিম। পাহাৰখিনিও আমি চাৰিওফালে চাব পাৰিম। দীপৰ বিলৰ কাষত ইয়াক নিৰ্মাণ কৰা হৈছে আৰু এটা অতি সুন্দৰ প্ৰকল্প অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত। আপোনালোকে অহাকালি আমি যেতিয়া ইয়াত উদ্বোধন কৰিম তাৰপিছত সকলোৱে আহি এই শ্বহীদ বাকৰি চালে, শ্বহীদ স্তম্ভ চালে সঁচাকৈ আপোনালোকে এটা অপূৰ্ব স্পিৰিট বুলি যাক কওঁ, অসমক ভাল পোৱাৰ এটা স্পিৰিট এটা পাব যে আমি জাতিটোৰ কাৰণে কেনেকৈ শ্বহীদসকলে প্ৰাণ ত্যাগ কৰিছিল, আমি এতিয়া কেনেকৈ তেওঁলোকৰ সোঁৱৰণত জাতিটোক আকৌ এবাৰ নিৰ্মাণ কৰাৰ বাবে নিজকে আমি উৎসৰ্গা কৰিব পাৰোঁ। এই গোটেই ফটোগ্ৰাফবিলাক অসম আন্দোলনৰ সময়ৰ ফটোগ্ৰাফ আপোনালোকক মই দেখুৱাব খুজিছোঁ। বহুতবিলাক ফটোগ্ৰাফ ইয়াতে আছে, কিন্তু ইয়াক আমি আকৌ ভৱিষ্যত আৰু আমি আপোনালোকক এই লবিটোলৈ আকৌ এবাৰ মিলাই হয়। এতিয়া আমি আকৌ আপোনালোকক বাহিৰলৈকে লৈ আহিছোঁ। আকৌ এবাৰ আমি প্ৰৱেশদ্বাৰক চাব পাৰিছোঁ সুন্দৰ ভিতৰলৈকে। তেতিয়া মই আপোনালোকক উচ্চতাটো দেখাব খোজোঁ, একেবাৰে উচ্চ। আপোনালোকে শিখৰ চাওক, য'ত আমি লিফ্টেদি উঠিব লাগিব। আৰু এইবাৰ মই আপোনালোকক লিফ্টেদি একেবাৰে উচ্চ শিখৰ শ্বহীদ স্মাৰক যিটো শিখৰ তালৈকে মই লৈ যাব খুজিম। অকণমান সময় আমি লিফ্টত থাকিম আৰু লিফ্টেদি আমি আপোনালোকক গোটেই যিটো একেবাৰে হাই পইণ্ট বুলি কয় শিখৰ হয় তালৈকে আমি আপোনালোকক লৈ যাম। আমি প্ৰথম মহলালৈকে আহিম। প্ৰথম মহলাৰ পৰা আমি লিফ্টত উঠিম আৰু লিফ্টত উঠিলে আমি একেবাৰে শিখৰলৈকে আমি যাব পাৰিম। আৰু আমি যেনেকৈ চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু দেখিছোঁ, লাচিত বৰফুকনৰ ষ্টেচু আমি নিৰ্মাণ কৰিছিলোঁ। শ্বহীদ স্মাৰক ইও এটা প্ৰকল্প যাক লৈ অসমীয়াই সদায় গৌৰৱ কৰিব পাৰিব। আপোনালোকে গোটেই অনুষ্ঠানটো মই আপোনালোকক দেখুৱাই আছোঁ শ্বহীদ স্মাৰক জ্যোতিৰ ভিতৰৰ পৰা। মই বিচাৰি পাওঁতে মনে কষ্ট হৈছে। এতিয়া আমি আপোনালোকৰ এতিয়া আমি ছেকেণ্ড ফ্ল'ৰলৈকে উঠিছোঁ। এই গোটেই শ্বহীদ বাকৰিটো ইয়াৰ পৰা পাহাৰখন একেবাৰে ওচৰত দেখা পায়। লগত এইটো চাইকেল ষ্টেণ্ড। ইয়াত আমি গেলাৰী এটা বনাইছোঁ
সন্মুখত মিউজিকেল ফাউণ্টেন থাকিব আপোনালোকে নাৱত মানুহকেইজন দেখা পাইছে তাৰ কাষতে সেইটো মিউজিকেল ফাউণ্টেন য'ত নেকি অসম আন্দোলনৰ লগত জড়িত গীত মাত পৰিৱেশিত হ'ব আৰু এই গেলাৰীটোৰ পৰা আপোনালোকে সন্ধিয়া এই মিউজিকেল ফাউণ্টেনটো উপভোগ কৰিব পাৰিব আমি আহি একেবাৰে ইফৰত উপস্থিত হৈছোঁ এতিয়া আমি লিফ্টত প্ৰৱেশ কৰিম আমি ছেকেণ্ড ফ্ল'ৰত আছোঁ ই আমাক 13 নম্বৰ ফ্ল'ৰলৈকে লৈ যাব টোটেল যদি ফ্ল'ৰ হিচাপত আমি হিচাপ কৰোঁ ই 15 তলীয়া এটা বিল্ডিং বুলি আমি ক'ব পাৰিম 5 নম্বৰ ফ্ল'ৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ 10 11 12 13 14 খোজকাঢ়ি আমি 2 ফ্ল'ৰ উঠিব লাগিব আৰু 2ৰ পৰা 13লৈ আমি লিফ্টেদি উঠিম এতিয়া ইয়াৰ পৰা আপোনালোকে চাওক সেইখন প্ৰৱেশদ্বাৰ এইখন ফুড কোৰ্ট মিউজিকেল ফাউণ্টেন আৰু চাৰিওফালে এইটো চাইকেল ষ্টেণ্ড চাৰিওফালে আপোনালোকে দেখা পাইছে এইটো এটা সুন্দৰ চাইকেল ষ্টেণ্ড আৰু মাজত প্ৰাকৃতিকভাৱে উপলব্ধ পানী এইটো ফালে আমি ৰাইট হেণ্ড সাইডত আপোনালোকে চালে দেখা পাব যে 500 মানুহে বহি অনুষ্ঠান চাব পৰা আমি এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছো সাইকেল ষ্টেণ্ডটো আপোনালোকে দেখি আছে সাইকেল ষ্টেণ্ডৰ লগতে ইয়াতে আমি ৰাতিপুৱা মৰ্নিং ৱাক কৰিব পাৰোঁ মোৰ ভাগৰে লাগি গৈছে 2 ফ্ল'ৰ আমি উঠিছো তাৰ পিছত 13টা ফ্ল'ৰ লিফ্টত আহিছো আৰু ইয়াৰ পৰা মোৰ ওচৰত মই দেখুৱাম এখন সুন্দৰ গেট প্ৰৱেশদ্বাৰৰ সন্মুখতে জয় অসমেৰে আমি আপোনালোকক ইয়াত আদৰণি জনাম আৰু শ্বহীদ স্মাৰক জ্যোতি মই দেখুৱাইছিলোঁ কি সদায় অগ্নিশিখাডাল জ্বলি থাকিব আমাৰ অসমৰ জাতীয় জীৱনৰ যি বিকাশ প্ৰগতি মুক্তিৰ আকাংক্ষা কি সদায় প্ৰজ্বলিত হৈ থাকিব শ্বহীদ স্মাৰক জ্যোতি সন্ধিয়া আজি আমি 4 বজাত এই শ্বহীদ স্মাৰক জ্যোতিত অনল সংযোগ কৰিম ইয়াতে পিছলৈ মোৰ মনত ইচ্ছা থাকিব নাও বা বোটিং আদিৰো যদি আমি ব্যৱস্থা কৰিব পাৰোঁ কাৰণ প্ৰাকৃতিক এইটো পানী আৰু এই পানীখিনিক আমি আৰু অলপ শোধন কৰিলে হয়তো আমি ভৱিষ্যতে নাও আদিও আনিব পাৰিম ইয়াত ডিজিটেল লাইব্ৰেৰী ব্যৱস্থা থাকিব লাইব্ৰেৰী থাকিব আৰু আপোনালোকে চাব পাৰে আকৌ এবাৰ মই দেখুৱাইছোঁ মই নিজেই অত্যন্ত উৎসাহিত হৈ আছোঁ গ্ৰাউণ্ড ফ্ল'ৰ আৰু মই য'ত আছোঁ আপোনালোকে ডিষ্টেঞ্চটো চাওক কিমান ধুনীয়া পৰিৱেশ এটা প্ৰায় 15 ফ্ল'ৰ আমি উঠি আহিব লাগিব 2 ফ্ল'ৰ খোজকাঢ়ি 13টা ফ্ল'ৰ আমি বাই লিফ্ট আপোনালোকে আকৌ এবাৰ চাব পাৰে সুন্দৰ পৰিৱেশ মোৰ নিজৰ ইয়াত থাকি এনেকুৱা লাগিছে যেন মই এতিয়া ক'তো নোযোৱাকৈ ইয়াতে বহি থাকোঁ বহুত দেৰি সময় অসম আন্দোলনৰ পৰিৱেশলৈকে ক্লাছ 5ত থাকোঁতে মই অসম আন্দোলনত যোগদান কৰিছিলোঁ আৰু আজি মোৰ বয়স 55 বছৰ পাৰ হৈ গ'ল এটা সুন্দৰ স্মৃতি আৰু সুন্দৰ স্মৃতিয়ে নহয় অসমীয়া জনজীৱনৰ সাহসৰ প্ৰতীক আছিল অসম আন্দোলন আমি অসম আন্দোলনৰ শ্বহীদসকলক প্ৰথমবাৰৰ বাবে অহাকালি এই ধৰণে আমি সন্মান যাচিম মই অহাকালি দিনৰ 11 বজাত বৰাগাঁৱত এই শ্বহীদ বাকৰিটো বা শ্বহীদ স্মাৰক প্ৰকল্প উদ্বোধনৰ সময়ত আপোনালোককো নিমন্ত্ৰণ জনাম অসমৰ প্ৰতিখন জিলাতে কালি উদ্বোধনী অনুষ্ঠানৰ এটা ৰেঙনি অসমৰ প্ৰতিখন জিলাতে থাকিব
প্ৰতিখন জিলাতে হাজাৰ হাজাৰ যুৱক যুৱতী অহাকালি ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত শ্বহীদ প্ৰণামো তোমাক গানটো পৰিৱেশন কৰিব আৰু মোক এতিয়ালৈকে জিলাৰ পৰা পোৱা খবৰ মতে কোনোবা জিলাত 10,000 কোনোবা জিলাত 15,000 তোমাক গীত গাব আৰু গুৱাহাটীত সেই সময়ত আমি শ্বহীদ স্মাৰক প্ৰকল্পটো উদ্বোধন কৰিম। আজি সঁচাকৈয়ে মই অসমীয়া হিচাপে গৰ্বিত যে এটা কৃতজ্ঞ জাতিয়ে অহাকালি অসম আন্দোলনৰ শ্বহীদসকলক সন্মান জনাব, অসম আন্দোলনৰ শ্বহীদসকলক সদায় জীয়াই ৰখাৰ বাবে সংকল্প ল'ব। মোৰ মুখ্যমন্ত্ৰী কালটোতে বা মই মুখ্যমন্ত্ৰী হৈ থকাৰ কালখণ্ডটোতে এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত হ'বলৈ পাই সঁচাকৈয়ে মই গৰ্বিত আৰু ভগৱানৰ ওচৰত কৃতজ্ঞ যে আমাক শক্তি দিছিলে এনেকুৱা এটা সুন্দৰ প্ৰকল্প নিৰ্মাণৰ বাবে। মই প্ৰকল্পটোৰ বিষয়ে আৰু এবাৰ চমুকৈ কৈ আপোনালোকৰ পৰা বিদায় ল'ম। এই প্ৰকল্পটো গুৱাহাটীৰ বৰাগাঁও য'ত নেকি আমাৰ বহুত কেইখন শিক্ষানুষ্ঠান আছে, অনুষ্ঠানটোৰ ওচৰতে 116 বিঘা মাটিত এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে 178 কোটি টকা ব্যয় কৰিছে। প্ৰকল্পটোত এটা সুন্দৰ প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰা হৈছে, আপোনালোকক আদৰণি জনাব। সোমাই আহি এন্ট্ৰেন্স লবি পাম য'ত নেকি অসম আন্দোলনৰ বহুত পুৰণা ফটোগ্ৰাফ পেপাৰ্ছ আমি প্ৰদৰ্শিত কৰিছোঁ। তাৰপিছত আমি ইণ্টাৰপ্ৰিটেশ্যন হল এটা পাম, অসম আন্দোলনৰ বিষয়ে ৰাইজক অৱগত কৰিব। মাৰ্টায়াৰ্ছ গেলাৰী মই আপোনালোকক দেখুৱাইছোঁ, মেডিটেশ্যন হল আপোনালোকক দেখুৱাইছোঁ। চাৰিওফালে আমি নিৰ্মাণ কৰা যিটো ৱাটাৰ বা জল সংৰক্ষণৰ দুটা ডাঙৰ ডাঙৰ পুখুৰী দুইফালে তাক আমি দেখুৱাইছোঁ। ফুড কোৰ্ট মই আপোনালোকক দেখুৱাইছোঁ। নিৰ্মাণৰত সুন্দৰ অডিটৰিয়াম আপোনালোকক দেখুৱাইছোঁ। গেলাৰীৰ সৈতে মিউজিকেল ফাউণ্টেইন মই আপোনালোকক দেখুৱাইছোঁ। 117 বিঘা মাটিতে চাৰিওফালে নিৰ্মাণ কৰা চাইকেল ট্ৰেক, ৰাতিপুৱা চাইকেল কৰিব পাৰিম আৰু আমি ৰাতিপুৱা মৰ্ণিং ৱাক খোজকাঢ়িব পাৰিম। ভিতৰত সোমাই অহাৰ পিছত 2টা ফ্ল'ৰ আমি খোজকাঢ়ি উঠাৰ পিছত 13টা ফ্ল'ৰ আমি লিফ্টেদি উঠিম, যিটো আমাৰ শিখৰৰ সৰ্বোচ্চ স্থান হ'ব আৰু প্ৰায় 15টা ফ্ল'ৰৰ বিল্ডিং এটাক যদি 15 ফ্ল'ৰৰ লগত তুলনা কৰে 15টা ফ্ল'ৰ সংযোগ কৰি এই বিশাল শ্বহীদ স্মাৰক প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। মই একজেক্টলি 15 ফ্ল'ৰত আছোঁ। অৱশ্যে 2ৰ পৰা 15 ফ্ল'ৰৰ মাজত একো নাই, ই মাত্ৰ শিখৰৰ শৃংগত আৰোহণ কৰাৰ বাবে এটা ব্যৱস্থা আৰু চাৰিওফালে নান্দনিক পৰিৱেশৰ মাজত অসম আন্দোলনৰ স্মৃতি, শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। অহাকালি আপোনালোক সকলোকে এই প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালোঁ। জয় আই অসম, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।